ক্ষমতা তেওঁলোকৰ মূৰত সমালে ভাবিলে আৰু নাটক কৰিব নালাগে আৰু অপপ্ৰচাৰ কৰিব নালাগে। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ নেতৃত্বত বিজেপি আৰু শক্তিশালী হৈছে আৰু হ'বগৈ। যদি আমাৰ 400 পাৰ সাংসদ হয় আমি সংবিধান সলনি কৰি দিম। বাবা চাহেব আম্বেদকৰ প্ৰতি যে সন্মানৰ এটা মুখা যে আমি পিন্ধি ৰাখিছিলো তেওঁলোকে সেই মুখা উভতাই পেলাবলৈ বিচাৰিলে। কিন্তু ভাৰতৰ জনসাধাৰণে যোৱা লোকসভা নিৰ্বাচনত প্ৰমাণ কৰিলে যে বিজেপি দলতকৈ বেছি শক্তিশালী হৈছে আমাৰ ভাৰতৰ সংবিধান আৰু RSS সংগঠনতকৈ বেছি শক্তিশালী হৈছে আমাৰ ইণ্ডিয়া এলায়েন্সৰ গঠবন্ধন। অলপ দিন তেওঁলোকে মনে মনে আছে, অলপ দিন তেওঁলোকে নিমাত হল, অলপ দিন তেওঁলোকে এইখিনি কথা কবলৈ বাদ দিলে। কিন্তু আকৌ যেতিয়া হাৰিয়ানা মহাৰাষ্ট্ৰ এই দুটা ৰাজ্যৰ নিৰ্বাচনত তেওঁলোকৰ বিজয় হল, আকৌ ক্ষমতা তেওঁলোকৰ মূৰত সোমালে আৰু অমিত শ্বাহ ডাঙৰীয়া নিজৰ পেটত বাস্তৱ কথা ৰাখিব নোৱাৰিলে। বাবা চাহেব আম্বেদকৰৰ প্ৰতি নিজৰ অহংকাৰ আৰু তেওঁলোকৰ যে বাস্তৱ চিন্তা কথাবোৰ মুকলি হল। এটা সময়ত কব যে আম্বেদকৰক আমি সন্মান কৰো, আকৌ যেতিয়া নিজে অপমানজনক শব্দ ব্যৱহাৰ কৰিলে ক্ষমা বিচাৰিবলৈ তেওঁলোকৰ সাহস নাই। আটাইতকৈ দুৰ্ভাগ্যজনক কথা, ভোটৰ কাৰণে কিমান তেওঁলোকে বেলেগ বেলেগ নাটক কৰে। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া সদনৰ ভিতৰত সোমাব, সংবিধানটো এনেকে লব আৰু এনেকে পিছত কৰিব। কিন্তু যেতিয়া অমিত শ্বাহ ডাঙৰীয়া ভাৰতীয় সংবিধানৰ মূল অভিভাৱক আম্বেদকৰ চাহাবক অপমান কৰিলে তেতিয়া মোদী ডাঙৰীয়া অমিত শ্বাহ ডাঙৰীয়াক সমৰ্থন জ্ঞাপন কৰিলে। সেইটো এটা নাটক। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া কব লাগিছিল যে মই ইমান ফটো তুলিছো, অমিত শ্বাহ ডাঙৰীয়া আপোনালোকৰ পৰা ভুল হৈছে, আপুনি ক্ষমা বিচাৰক। এইটো নিৰ্দেশ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া নিদিলে। আমাৰ অসমৰ মুখ্যমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক ভাল পোৱাৰ কাৰণে আমালোকক বাধা দিবলৈ চেষ্টা কৰিছে। পাহৰি গৈছে যদি ডক্টৰ বাবা চাহেব আম্বেদকৰ নাথাকিলেহেঁতেন, যদি সংবিধান নাথাকিলেহেঁতেন, তেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব নোৱাৰিলেহেঁতেন, অমিত শ্বাহ ডাঙৰীয়া ভাৰতৰ গৃহমন্ত্ৰী হ'ব নোৱাৰিলেহেঁতেন, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হ'ব নোৱাৰিলেহেঁতেন। আজি যে মৰ্যাদা পাইছে, ক্ষমতা পাইছে, লোকতান্ত্ৰিক গণৰাজ্যৰ এটা যে আমি এটা বাতাবৰণ পাইছো, তাৰ মূল কাৰণ হৈছে ভাৰতৰ সংবিধান আৰু ভাৰতৰ সংবিধানৰ আমাৰ মূল অভিভাৱক ডক্টৰ বাবা চাহেব আম্বেদকৰ। গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া ক্ষমা বিচাৰক আৰু নিজৰ পদৰ পৰা পদত্যাগ কৰক। আৰু যেতিয়ালৈকে তেওঁ পদত্যাগ নকৰে আমাৰ এই আন্দোলন চলি থাকিব। আমি বাবা চাহেব আম্বেদকৰ প্ৰতি যে অপমান হল, সেই অপমান কেতিয়াও আমি সহ্য নকৰো। বাবা চাহেব আম্বেদকৰৰ প্ৰতি তেওঁলোকে কেতিয়াও সন্মান কৰা নাছিল আৰু সেইকাৰণে এই বছৰৰ আৰম্ভণিত লোকসভা নিৰ্বাচনৰ সময়ত কি কৈছিল যে যদি আমাৰ 400 পাৰ সাংসদ হয় আমি সংবিধান সলনি কৰি দিম। যদি সংবিধানক সন্মান কৰে তেতিয়া সলনি কৰাৰ কথা কিয় প্ৰকাশ কৰিলে? যদি বাবা চাহেব আম্বেদকৰক সন্মান কৰে তেতিয়া সংবিধান সলনি কৰা এই ভাবুকি কিয় দিলে? যিহেতু তেওঁলোকে কেতিয়াও স্বীকাৰ কৰা নাছিল আৰু ক্ষমতা তেওঁলোকৰ মূৰত সমালে ভাবিলে আৰু নাটক কৰিব নালাগে আৰু অপপ্ৰচাৰ কৰিব নালাগে। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ নেতৃত্বত বিজেপি আৰু শক্তিশালী হৈছে আৰু হ'বগৈ। ইমান বছৰৰ পৰা আমি যে নাটক কৰি আছো, বাবা চাহেব আম্বেদকৰ প্ৰতি যে সন্মানৰ এটা মুখা যে আমি পিন্ধি ৰাখিছিলো তেওঁলোকে সেই মুখা উভতাই পেলাবলৈ বিচাৰিলে। কিন্তু ভাৰতৰ জনসাধাৰণে যোৱা লোকসভা নিৰ্বাচনত প্ৰমাণ কৰিলে যে বিজেপি দলতকৈ বেছি শক্তিশালী হৈছে আমাৰ ভাৰতৰ সংবিধান। বিজেপি সংগঠন আৰু RSS সংগঠনতকৈ বেছি শক্তিশালী হৈছে আমাৰ ইণ্ডিয়া এলায়েন্সৰ গঠবন্ধন। অলপ দিন তেওঁলোকে মনে মনে আছে, অলপ দিন তেওঁলোকে নিমাত হল, অলপ দিন তেওঁলোকে এইখিনি কথা কবলৈ বাদ দিলে। কিন্তু আকৌ যেতিয়া হাৰিয়ানা মহাৰাষ্ট্ৰ এই দুটা ৰাজ্যৰ নিৰ্বাচনত তেওঁলোকৰ বিজয় হল, আকৌ ক্ষমতা তেওঁলোকৰ মূৰত সোমালে আৰু অমিত শ্বাহ ডাঙৰীয়া নিজৰ পেটত বাস্তৱ কথা ৰাখিব নোৱাৰিলে। সংবিধানৰ ওপৰত যেতিয়া গুৰুত্বপূৰ্ণ চৰ্চা চলি আছে, সেই চৰ্চাৰ মাজত তেওঁ বাবা চাহেব আম্বেদকৰৰ প্ৰতি নিজৰ অহংকাৰ আৰু তেওঁলোকৰ যে বাস্তৱ চিন্তা কথাবোৰ মুকলি হল। যদি সঁচাকৈ তেওঁলোকৰ বাবা চাহেব আম্বেদকৰৰ প্ৰতি শ্ৰদ্ধা আছিল তেতিয়া লগে লগে তেওঁ ক্ষমা বিচাৰিলেহেঁতেন, লগে লগে কলেহেঁতেন যে মই যিখিনি কথা কলো ভুলত ওলাই গল, মই এনেদৰে বাবা চাহেব আম্বেদকৰৰ নাম লবলৈ বিচৰা নাই, ভগৱানৰ লগত যিখিনি কথা কলো এই ধৰণৰ কথা মই কবলৈ বিচৰা নাই, ভাৰতৰ জনসাধাৰণৰ পৰা মই ক্ষমা বিচাৰিছো। কিন্তু নকলে। এটা সময়ত কব যে আম্বেদকৰক আমি সন্মান কৰো, আকৌ যেতিয়া নিজে অপমানজনক শব্দ ব্যৱহাৰ কৰিলে ক্ষমা বিচাৰিবলৈ তেওঁলোকৰ সাহস নাই। আৰু আটাইতকৈ দুৰ্ভাগ্যজনক কথা যে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া ভোটৰ কাৰণে কিমান তেওঁলোকে বেলেগ বেলেগ নাটক কৰে। আমি দেখিছিলো যে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া সদনৰ ভিতৰত সোমাব, সংবিধানটো এনেকে লব আৰু এনেকে পিছত কৰিব। কিন্তু যেতিয়া অমিত শ্বাহ ডাঙৰীয়া আমাৰ ভাৰতীয় সংবিধানৰ মূল অভিভাৱক আম্বেদকৰ চাহাবক অপমান কৰিলে তেতিয়া মোদী ডাঙৰীয়া অমিত শ্বাহ ডাঙৰীয়াক সমৰ্থন জ্ঞাপন কৰিলে। সেইটো এটা নাটক।
প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া ক'ব লাগিছিল যে মই ইমান ফটো তুলিছো, ভাৰতৰ সংবিধানৰ লগত মই ফটো তুলিছো, অমিত শ্বাহ ডাঙৰীয়া আপোনালোকৰ পৰা ভুল হৈছে, জনসাধাৰণে ভাল পোৱা নাই, আপুনি ক্ষমা বিচাৰক। এইটো নিৰ্দেশ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া নিদিলে। তো সেইটোৱে প্ৰমাণ যে দুয়োজনে RSSৰ প্ৰচাৰক দৰে ভাৰতৰ সংবিধানক সন্মান নকৰে। আৰু দুৰ্ভাগ্যজনক কথা, আজি য'ত আমি আম্বেদকাৰ সন্মান যাত্ৰা আৰম্ভ কৰিবলৈ বিচাৰিছো, আমাৰ অসমৰ মুখ্যমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক ভাল পোৱাৰ কাৰণে আমালোকক বাধা দিবলৈ চেষ্টা কৰিছে। পাহৰি গৈছে যদি ডক্টৰ বাবা চাহেব আম্বেদকাৰ নাথাকিলেহেঁতেন, যদি সংবিধান নাথাকিলেহেঁতেন, তেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব নোৱাৰিলেহেঁতেন, তেতিয়া অমিত শ্বাহ ডাঙৰীয়া ভাৰতৰ গৃহমন্ত্ৰী হ'ব নোৱাৰিলেহেঁতেন, তেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হ'ব নোৱাৰিলেহেঁতেন। আজি যে মৰ্যাদা পাইছে, ক্ষমতা পাইছে, লোকতান্ত্ৰিক গণৰাজ্যৰ যে আমি এটা বাতাবৰণ পাইছো, তাৰ মূল কাৰণ হৈছে ভাৰতৰ সংবিধান, আৰু ভাৰতৰ সংবিধানৰ আমাৰ মূল অভিভাৱক ডক্টৰ বাবা চাহেব আম্বেদকাৰ। আৰু সেইকাৰণে মই সকলোকে আহ্বান জনাইছো, আজি এই যাত্ৰা মাত্ৰ গুৱাহাটী দিছপুৰলৈকে সীমিত থাকিব নালাগে। মই বিচাৰো যে আপোনালোকে আগন্তুক দিনত এইখিনি কথা গাঁৱে গাঁৱে লৈ যাওক, ৰাস্তাই চুকে কোণে লৈ যাওক, যে যদি আমাৰ ভাৰতৰ সংবিধান সুৰক্ষিত থকাটো বিচাৰো, যদি ভাৰত এটা লোকতান্ত্ৰিক গণৰাজ্যৰ দেশ হিচাপে আমি ধৰি ৰাখিবলৈ বিচাৰো, তেতিয়া বিজেপি দলটোক পৰাজিত কৰিব লাগিব আৰু ইণ্ডিয়া এলায়েন্সৰ কংগ্ৰেছ দলটোক শক্তিশালী কৰিব লাগিব। মই ধন্যবাদ জ্ঞাপন কৰিছো আজি ৰাহুল গান্ধী ডাঙৰীয়া এই বছৰ আৰম্ভণিত যেতিয়া মণিপুৰৰ পৰা মুম্বাইলৈকে যাত্ৰা কৰিলে ভাৰত জোড়ো ন্যায় যাত্ৰা, এই সংবিধানটো আমি যে সুৰক্ষিত কৰি ৰাখিব লাগে, ইয়াৰ দায়িত্ব আমাৰ সকলৰ, এই কথাখিনি আমাক বুজালে। যদি সেই সময়ত ৰাহুল গান্ধী ডাঙৰীয়া সেই যাত্ৰা নকৰিলেহেঁতেন, যদি সেই সময়ত ৰাহুল গান্ধী ডাঙৰীয়া আমাৰ সংবিধানৰ গুৰুত্ব আমাক বুজাই নিদিলেহেঁতেন, তেতিয়া আমি কেতিয়াও গম নাপালেহেঁতেন যে বিজেপি দলৰ ভিতৰত কি চলি আছে। আজি আমি সকলে যে সচেতন হৈছো, আমি সকলে যে সজাগ হৈছো, তাৰ মূল কাৰণ হৈছে যে ৰাহুল গান্ধী ডাঙৰীয়া এই বছৰ আৰম্ভণিত মণিপুৰ বা মুম্বাই ভাৰত জোড়ো ন্যায় যাত্ৰাৰ জৰিয়তে আমাৰ সংবিধানৰ মূল্য পুনৰবাৰ আধুনিক ভাৰতৰ ভিতৰত নতুন আছাম আৰু ডেকা ভাৰতক আমাক বুজাই দিছে। আৰু সেইকাৰণে এই যাত্ৰা অব্যাহত ধৰি ৰাখিব লাগিব। গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া ক্ষমা বিচাৰক আৰু নিজৰ পদৰ পৰা পদত্যাগ কৰক। আৰু যেতিয়ালৈকে তেওঁ পদত্যাগ নকৰে, আমাৰ এই আন্দোলন চলি থাকিব। আমি বাবা চাহেব আম্বেদকাৰৰ প্ৰতি যে অপমান হল, এই অপমান কেতিয়া আমি সহ্য নকৰো।